প্ৰশ্ন নকৰিবা। হয়, প্ৰশ্ন নকৰিবা, প্ৰশ্ন নকৰিবা, প্ৰশ্ন নকৰিবা। প্ৰশ্ন কৰিলেই বাজিব বিপদ ঘণ্টা। বৰ্তমান অসমত ফেচিবাদী শাসন চলিছে। ফেচিষ্ট শাসনৰ ফলত জনতাই প্ৰশ্ন কৰিব নোৱাৰা এক পৰিৱেশ সৃষ্টি হৈছে। জনতাটো দূৰৈৰ কথা, সাংবাদিকেও এইখন অসমত এতিয়া প্ৰশ্ন কৰিব নোৱাৰে। সেইবাবে কৈছো, প্ৰশ্ন নকৰিবা, প্ৰশ্ন নকৰিবা, প্ৰশ্ন কৰিলেই বাজিব বিপদ ঘণ্টা। আপোনালোকে জানে, দি কচ কাৰেণ্টৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ গ্ৰেপ্তাৰ হৈছে দি কচ কাৰেণ্টৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ। আৰু আপোনালোকে জানি আচৰিত হ'ব যে অসমত আজি কিছুদিনৰ পৰা চৰ্চিত হৈ আছে এপেক্স বেংকৰ কেলেংকাৰী। আৰু সেই এপেক্স বেংকৰ বিৰুদ্ধে অসম জাতীয় পৰিষদে প্ৰতিবাদ কৰিছিল। আৰু দি কচ কাৰেণ্টৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰে বাতৰি সংগ্ৰহ কৰিব গৈছিল। আৰু বাতৰি সংগ্ৰহ কৰিব যোৱা বাবে ষড়যন্ত্ৰমূলকভাৱে কাৰোবাৰ পৃষ্ঠপোষকতাত, হয়তো চৰকাৰৰ পৃষ্ঠপোষকতাত দি কচ কাৰেণ্টৰ সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু গ্ৰেপ্তাৰ কাৰণ নজনোৱাকৈ দিনৰ ভাগৰ পৰা ৰাতি 12টা বজালৈকে তেওঁক থানাত বহুৱাই থোৱা হৈছে। আৰু ৰাতি 12টা বজাত সাংবাদিকসকলে প্ৰতিবাদ ঘোষণা কৰাৰ পিছতে তেওঁক জনোৱা হৈছে যে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। আকৌ কৈছো, প্ৰশ্ন নকৰিবা, প্ৰশ্ন নকৰিবা, প্ৰশ্ন কৰিলেই বাজিব বিপদ ঘণ্টা। আজি দি কচ কাৰেণ্টৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ বাজিছে বিপদ ঘণ্টা। কিয় বুলি যদি আমি প্ৰশ্ন কৰো, তেতিয়াহ'লে তেওঁ এপেক্স বেংকৰ কেলেংকাৰীৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিব গৈছে। বাতৰি সংগ্ৰহ কৰিব যোৱা বাবে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকক গ্ৰেপ্তাৰ কৰা হৈছে। সাংবাদিকে যদি প্ৰশ্ন নকৰে, সাংবাদিকে যদি বাতৰি সংগ্ৰহ নকৰে, আমাৰ অসমত সজাগতা আনিব কোনে? দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিব কোনে? দুৰ্নীতিসমূহ উদঙাব কোনে? এই কথা আমি আজি এইটো কাৰণে প্ৰশ্ন কৰিছো। আৰু পুনৰ কৈছো, যি ধৰণে ফেচিষ্ট শাসন চলিছে, যি ধৰণে অন্যায় অত্যাচাৰ কৰা হৈছে, যি ধৰণে মুখ বন্ধ কৰিবৰ কাৰণে চৰকাৰে পুলিচ প্ৰশাসনক ব্যৱহাৰ কৰিছে, এই সমগ্ৰ বিষয়বোৰ যদি দেখো, তেতিয়াহ'লে আজি আমাৰ অসম মুলুকত প্ৰশ্ন কৰা অধিকাৰ প্ৰত্যেকজন নাগৰিকে হেৰুৱাইছে, সাংবাদিকসকলে হেৰুৱাইছে। আজি গুৱাহাটী প্ৰেছ ক্লাবে দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰাক লৈ প্ৰতিবাদ কৰিব। আৰু প্ৰতিবাদৰ ভাষা বৰ্তমানৰ চৰকাৰখনে যে বুজি নাপায়, এই কথা কিন্তু সূৰ্য পোহৰৰ দৰে স্পষ্ট। গতিকে ৰাইজে বিচাৰ বিশ্লেষণ কৰিব। প্ৰশ্ন কৰিলেও আহে বিপদ ঘণ্টা। গতিকে আজি আমি ৰাইজলৈ সকলো বস্তু এৰিলো। আপোনালোকৰ মতামতসমূহ আপোনালোকে আমাক জনাব। যে আমি পুনৰ কৈছো যে প্ৰশ্ন নকৰিবা, প্ৰশ্ন নকৰিবা, প্ৰশ্ন কৰিলেই বাজিব বিপদ ঘণ্টা। আৰু দি কচ কাৰেণ্টৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ এতিয়া বাজিছে বিপদ ঘণ্টা, কাৰণ তেওঁ প্ৰশ্ন কৰিছে। তেওঁ কৈছে যে এপেক্স বেংকৰ দুৰ্নীতিৰ লগত কোন জড়িত আছে। হয়তো এপেক্স বেংকৰ দুৰ্নীতিৰ লগত কোনোবা ডাঙৰ ডাঙৰ মানুহ জড়িত আছে, যাৰ বাবে এতিয়া দি কচ কাৰেণ্টৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ ওপৰত ষড়যন্ত্ৰমূলকভাৱে গোচৰ লগাই দিয়া হৈছে। আৰু তেওঁক জেললৈ পঠিয়াবৰ কাৰণে ষড়যন্ত্ৰ কৰা হৈছে। গতিকে আমি বিষয়বস্তুবোৰ ৰাইজলৈ এৰিলো। ৰাইজে গোটেই বিষয়বস্তুটো গভীৰ ধৰণে বিবেচনা কৰিব। আৰু আপোনালোকৰ মতামতসমূহ আমাৰ কমেণ্ট বক্সত আহি আপোনালোকে জনাওক।